পৌৰমেন ইলেকশ্যন মেনেজমেণ্ট থিয়ৰীৰে 25ৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ চেষ্টা UPPLৰ। সমাজৰ দৰিদ্ৰ শ্ৰেণীক টাৰ্গেট প্ৰমোদৰ। পৌৰমেন ইলেকশ্যন মেনেজমেণ্ট থিয়ৰী সফল হোৱাৰ দাবী প্ৰমোদ বড়োৰ। খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ টংলাৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৰ হুংকাৰ। একক সংখ্যাগৰিষ্ঠতাৰে BTC দখল কৰিব UPPLে। নিৰ্বাচনত কিমানখন আসন লাভ কৰিব সেই কথা ক'বলৈ গৈ থমকি ৰোৱা প্ৰমোদে ক'লে BTCৰ 34খন আসনত UPPLৰ পাৰফৰ্মেন্স ভাল। 5 বছৰত UPPL চৰকাৰে স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাত সফল হ'ল, যিটো হাগ্ৰামাই 17 বছৰে কৰিব পৰা নাছিল। ওদালগুৰিৰ 10টা সমষ্টিৰ 10টাতে UPPLে জয়লাভ কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰি প্ৰমোদ বড়োই কয় যে হাগ্ৰামাৰ এতিয়া কোনো ভিজন নাই, যাৰ বাবে সভা সমিতিত বহুৱালি কৰি ৰাইজক আকৰ্ষণৰ চেষ্টা কৰি আহিছে। হাগ্ৰামাৰ এতিয়া হাতত কোনো যাদুকৰী লাঠি নাই, গতিকে হাগ্ৰামাক ভয় কৰিবলগীয়া কোনো কাৰণ নাই বুলিও কয় প্ৰমোদ বড়োই। ৰঞ্জন দৈমাৰীকে ধৰি কাৰাৰুদ্ধ NDFB নেতা কেডাৰসকল শীঘ্ৰেই মুকলি আকাশৰ তললৈ আহিব বুলি আশা প্ৰকাশ কৰি তেওঁ এই সম্পৰ্কত কেন্দ্ৰৰ গৃহ বিভাগৰ সৈতে কথা বতৰা চলি আছে বুলি জানিবলৈ দিয়ে। সন্মিলনী লৈছিলোঁ। বুথসকলক আমি বহুত এছাইনমেণ্ট বা বহুত কাম দিছিলোঁ আৰু এই কামবিলাক মই ৰেণ্ডমলি বিভিন্ন সমষ্টিত চেক কৰি আছোঁ। এতিয়ালৈকে প্ৰায় 15টামান সমষ্টিত মই চেক কৰিলোঁ আৰু যিটো গম পালোঁ যে আমি জানুৱাৰী মাহত এটা থিয়ৰী ওলাইছিলোঁ এই 25ৰ নিৰ্বাচনৰ কাৰণে পৌৰমেন ইলেকশ্যন মেনেজমেণ্ট থিয়ৰী বুলি পেলাই, মানে পৌৰমেন মানে দুখীয়া মানুহ। এই থিয়ৰীটো আমাৰ বহুত ভালকৈ কাম কৰিছে। তাত ফেজ 1, ফেজ 2, ফেজ 3 কিছুমান কাম আমি বুথ কমিটিক ভাগাই দিছিলোঁ আৰু ফেজ 3ৰ কাম কৰাৰ পিছত আমি আজি হিচাপ কৰি চালোঁ যে 40টা সমষ্টিৰ ভিতৰত কোনো এটা সমষ্টি আমাৰ নাই য'ত আমাৰ 6000তকৈ বেছি কম ফেমিলি আছে। চবতো 6000ৰ এবভ 15,000লৈকে ফেমিলি আমাৰ কিছুমান ডাঙৰ সমষ্টিত আছে। তো সেইকাৰণে এই অবজাৰভেশ্যনৰ পিছত, এই ভেৰিফিকেশ্যনৰ পিছত মই গম পাই গ'লোঁ যে UPPLে এই নিৰ্বাচনটোক বহুত ভাল কৰিব আৰু UPPLে এই নিৰ্বাচনত সংখ্যাগৰিষ্ঠ লৈ পেলাই চৰকাৰ গঠন কৰিব, ইয়াত কোনো ডাউট নাই। খালিংদুৱাৰত আমাৰ যোৱাবাৰো জিকিছিলে আৰু এইবাৰ যোৱাবাৰতকৈ অধিক ভোট, প্ৰায় 12 to 15% এবভ ভোট পাই পেলাই এইবাৰ আমাৰ প্ৰাৰ্থী জিকিব। এইটো টেকনিকেলি আমি যিটো চাইছোঁ ইয়াত আমি গম পাইছোঁ। চব এটা দুটাটো থাকিব, চব মানুহ সমান নহয়। তেনেকৈ 3টা-4টাত হৈছিলে, চব ক্লিয়াৰ হৈ গ'ল আজিৰ সময়ত, তেনেকুৱা একো গণ্ডগোল নাই। চ' এটা দুটা সমষ্টিত ৰৈ যাব পাৰে, এইসকলৰ লগতো আলোচনা চলি আছে। গতিকে এই নিৰ্বাচনত UPPLৰ ইণ্টাৰনেল বা এক্সটাৰ্নেল কোনো কনফ্লিক্ট নাই আৰু সেইকাৰণে আজি খালিংদুৱাৰতো আমাৰ 4-5জন বিচাৰিছিলে আমাৰ বন্ধুসকলে, যিসকলে যোৱা বছৰৰ পৰা বছৰ কাম কৰি আছে। কোনোবা এজনেই পাব টিকেটটো আৰু পাইছে। এই হিচাপে আজি বহুত ভাল কাম হৈছে আৰু খালিংদুৱাৰ সমষ্টিত কোনো প্ৰতিদ্বন্দ্বিতা নাই, বহুত ভালকৈ আমাৰ কেণ্ডিডেট বিজয় হ'ব, এইটো নিশ্চিত। মই কৈছোঁ যে ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'ব চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত, ইয়াৰ কোনো সন্দেহ নাই। কিন্তু কিমান পাব বুলি ক'লে মই এইটো ক'ব বিচৰা নাই। এতিয়ালৈকেতো 34 কনষ্টিটুৱেঞ্চিত বহুত ভাল পাৰফৰ্মেঞ্চ কৰি আছে। এজেণ্ডা আছে। স্বাধীনতাৰ 78 বছৰত বহুত কাম আজিলৈকে কমপ্লিট হোৱা নাই। ৰাস্তা বনাই আছে, দলং বনাই আছে, স্কুল কলেজ, আমাৰ কি কয় হেল্থ ইনষ্টিটিউশ্যনবিলাক বনাই আছে, আজিলৈকে শেষ হোৱা নাই। আৰু সামূহিকভাৱে মানুহৰ যিটো মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত যিবিলাক ইনষ্টিটিউশ্যন লাগে সেইবিলাক বনাব লাগে আৰু বড়োলেণ্ড বুলি কোৱাৰ লগে লগে আমাৰ শান্তিটো চিৰস্থায়ী হ'ব লাগিব, জাতি জনগোষ্ঠীৰ মাজৰ সমন্বয় সদায় থাকিব লাগিব আৰু ভাৰতৰ অইন প্ৰান্তৰ নিচিনা বড়োলেণ্ডটো আগুৱাই নিবৰ কাৰণে এটা ভাল পৰিৱেশ গঢ়িব লাগিব, যিটো 17 বছৰত BPFে পাৰা নাছিলে আৰু 5 বছৰত আমি এই পৰিৱেশটো গঢ়িছোঁ। গতিকে অনাগত দিনত ছাষ্টেইনেবল পিচ আৰু ইকনমিক ডেভেলপমেণ্টৰ কাৰণে নতুন ৰেভলিউশ্যন আমি আৰম্ভ কৰিব বিচাৰিছোঁ, য'ত নেকি ছাষ্টেইনেবিলিটিটো আগত ৰাখি পেলাই আমি কাম কৰি যাম। মোৰ ইণ্টাৰনেল খবৰ একো নাই, সেইকাৰণে মই BJP আৰু BPFৰ কি আছে কি নাই সেইটো ক'ব নোৱাৰোঁ। কিন্তু UPPL হিচাপে আমি 10টা সমষ্টি জিকাৰ কাৰণে কাম কৰি আছোঁ। যিটো 3টা আপুনি কৈছে সেই 3টাতো আমি কাম কৰি আছোঁ, বাকী 7টাতো আমি কাম কৰি আছোঁ। গতিকে UPPLৰ বেছটো ওদালগুৰিত বহুত ভাল, গতিকে ওদালগুৰিত আমাৰ ৰিজাল্ট যে ভাল হ'ব এইটো নিশ্চিত। দাঁতটোতো ভাত খাবলৈ, মাংস খাবলৈ দাঁত আছে, মই সেইটো দাঁতটো কোৱা নাই। আগতে যিটো তেখেতৰ যাদুৰ লাঠি আছিলে, আগতে যিটো ভয় কৰা মানুহবিলাকে ভয় কৰা সিংহৰ দাঁত আছিলে, সেই দাঁতটো আৰু তেখেতৰ নাই।
আৰু এই কথাবিলাক তেখেতে বুজি নাপাব, বহুত টাইম লাগিব বুজি পাবৰ কাৰণে। গতিকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আগত যাদুৰ লাঠিও আছিলে, যোনফালে ঘূৰে ইনফালে ঠিক হয়। আৰু আগত মানে তেখেতৰ দাঁতটোও মানে বহুত শ্বাৰ্প আছিলে, কিন্তু এতিয়া না দাঁত আছে না লাঠি আছে, তেখেতৰ কথাবিলাকৰ এতিয়া একো ভেলু নাই। এইকাৰণে কমিটি কৰি তেখেতে মিটিং কৰি আছে। মইতো কমিটি কৰি মিটিং কৰা নাই, মই ৰাইজক মিছন আৰু ভিজন কৈছোঁ। চাওক, আমাৰ ভয় কৰিব লগা পৰিৱেশ নাই। যি সময়ত বন্দুক বাৰুদ বোমা হৈ আছিলে সেই সময়ত ভয় কৰা নাই। আজি আৰু কি, আমিতো নিজেই ভাল পৰিৱেশ সৃষ্টি কৰিছোঁ। যি সময়ত হাগ্ৰামা মহিলাৰী হাতে 2020 নিৰ্বাচনত আমাক মানে পাথাৰেদি মানে ৱেলকাম কৰিছিলে, আমাক লাঠি দা লৈ পেলাই আমাক ৱেলকাম কৰিছিলে। সেই সময়তে আমি ভয় কৰা নাই। আজিতো আৰু অকলে মটৰ চাইকেল চলাব পৰা পৰিৱেশ হ'ল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও মটৰ চাইকেল চলাই কোকৰাঝাৰত উত্থাপন কৰিব পাৰে, আমাৰো উত্তৰ আছে। আমি প্ৰত্যেকটো সময়তে চেষ্টা কৰিছোঁ তেখেতক। আৰু ৰিচেণ্টলি প্ৰায় এমাহ হোৱাই নাই আমি গৃহমন্ত্ৰী ডাঙৰীয়াক লগ কৰি কৈছোঁ, আৰু গৃহ সচিবক লগ কৰি কৈছোঁ। আৰু এতিয়া গৃহ সচিবে আমাক কথা দিছে, গৃহমন্ত্ৰীয়েও কথা দিছে যে তেখেতকো আনিব, যিহেতু চুক্তিৰ আগতে কনভিক হৈ গ'ল। চ' আপুনি কেতিয়াও জুডিচিয়াৰীটো বাইপাছ কৰিব নোৱাৰে। তো সেইকাৰণে যদি কনভিক নহ'লেহেঁতেন বেলেগ কথা আছিলে। তথাপিতো 54জন যিটো NIA কেছ আছে তেখেতসকলে বেল পালে। CBIৰখিনিও আমি লাগি আছোঁ যে মুকলি আকাশত আহিব লাগে। আশা কৰিছোঁ নেক্সট যেতিয়া ডেট হ'ব বা কিবা হ'ব তেতিয়া তেখেতে মুকলি আকাশত আহিব পাৰিব।